এয়া আকাশবাণী বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল আসন্ন লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা হৈছে। এইবেলি 7টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছত নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণবিধি ব্যৱস্থাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সমগ্ৰ বিশ্ব অনিশ্চয়তাৰ চাকনাত আবদ্ধ হলেও ভাৰতৰ দ্ৰুত বিকাশ যাত্ৰা অব্যাহত থাকিব আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আসন্ন লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা হৈছে। সেই অনুসৰি এইবেলি 7টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 4 জুনত ভোট গণনা কৰা হ'ব। নিৰ্বাচন আয়োগে কালি সাধাৰণ নিৰ্বাচনৰ সমান্তৰালভাৱে 4খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰো ভোটগ্ৰহণৰ সূচী ঘোষণা কৰে। 19 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 102খন আসন সামৰি লোৱা হ'ব। দ্বিতীয় পৰ্যায়ত অহা 26 এপ্ৰিলত 89খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। একেদৰে তৃতীয় পৰ্যায়ত 7 মেত 94খন আৰু চতুৰ্থ পৰ্যায়ত 13 মেত 96খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পঞ্চম পৰ্যায়ত 20 মেত 49টা, ষষ্ঠ পৰ্যায়ত 25 মেত 57টা আৰু পহিলা জুনত সপ্তম তথা অন্তিম পৰ্যায়ত 57টা সমষ্টি সামৰি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। নতুন দিল্লীত নিৰ্বাচনী সময়সূচী ঘোষণা কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে গুজৰাট, তামিলনাডু, পাঞ্জাব, তেলেংগানা, কেৰালা, হাৰিয়ানা, হিমাচল প্ৰদেশ, দিল্লী, মেঘালয় আৰু নাগালেণ্ডসহ 22খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। কৰ্ণাটক, ৰাজস্থান, মণিপুৰ আৰু ত্ৰিপুৰাত 2টা পৰ্যায়ত তথা ছত্তীশগড় আৰু অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ বিপৰীতে মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডত 4টা তথা মহাৰাষ্ট্ৰ আৰু জম্মু কাশ্মীৰত 5টা পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগত 7টা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে হ'বলগীয়া ছিকিম, ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰো সময়সূচী ঘোষণা কৰিছে। 32জনীয়া ছিকিম বিধানসভা আৰু 60জনীয়া অৰুণাচল প্ৰদেশ বিধানসভাৰ বাবে 19 এপ্ৰিলত লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। একেদৰে 175জনীয়া অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ বাবে 13 মেত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। 147জনীয়া ওড়িশা বিধানসভাৰ বাবে লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে 13, 20, 25 মে আৰু পহিলা জুনত 4টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী আচৰণবিধিও বলবৎ হৈছে। 16 জুনত বৰ্তমান লোকসভা কাৰ্যকালৰ সামৰণি পৰিব। দেশৰ মুঠ 543খন লোকসভা আসনৰ ভিতৰত 84খন অনুসূচিত জাতি আৰু 47খন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। আমাৰ সংবাদদাতাই জনাইছে যে লোকসভা নিৰ্বাচনৰ সমান্তৰালভাৱে বিহাৰ, গুজৰাট, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ আৰু ত্ৰিপুৰাৰ 26খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। লোকসভা আৰু 4খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছত নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণবিধি ব্যৱস্থাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে। কেবিনেট সচিব, সকলো ৰাজ্যৰ মুখ্য সচিব আৰু মুখ্য নিৰ্বাচনী বিষয়ালৈ লিখা এখন পত্ৰত আয়োগে কৈছে যে নিৰ্বাচন ঘোষণা কৰাৰ পৰা 24 ঘণ্টাৰ ভিতৰত সকলো চৰকাৰী সম্পত্তিৰ ওপৰত আঁৰি থোৱা বেনাৰ, পোষ্টাৰ আঁতৰ কৰিব লাগিব আৰু দেৱাল লিখন মুচি দিব লাগিব। আয়োগে কৈছে যে ৰাজহুৱা সম্পত্তি আৰু ৰেল ষ্টেচন, বাছ আস্থানৰ দৰে ৰাজহুৱা স্থানত অনধিকৃত দেৱাল লিখন বা পোষ্টাৰ, হোৰ্ডিং, বেনাৰ, পতাকাৰ ওপৰত প্ৰদৰ্শন কৰা ৰাজনৈতিক বিজ্ঞাপন 48 ঘণ্টাৰ ভিতৰত আঁতৰ কৰিব লাগিব। একেদৰে নিৰ্বাচনৰ ঘোষণাৰ পৰা 72 ঘণ্টাৰ ভিতৰত ব্যক্তিগত সম্পত্তিত প্ৰদৰ্শন কৰা সকলো অনধিকৃত ৰাজনৈতিক বিজ্ঞাপন আঁতৰ কৰিব লাগিব। আয়োগে লগতে কৈছে যে নিৰ্বাচনী কাম কাজত নিয়োজিত বিষয়াৰ বাহিৰে কোনো ৰাজনৈতিক দল, প্ৰাৰ্থী বা নিৰ্বাচনৰ সৈতে জড়িত আন ব্যক্তিৰ দ্বাৰা চৰকাৰী বাহন ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্ণ নিষেধাজ্ঞা থাকিব। চৰকাৰী খৰচত চৰকাৰৰ সাফল্য সন্দৰ্ভত বৈদ্যুতিন অথবা ছপা মাধ্যমত কোনো ধৰণৰ বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব বুলি আয়োগে স্পষ্ট কৰি দিছে। মুখ্য নিৰ্বাচনী বিষয়া আৰু জিলা নিৰ্বাচনী বিষয়াসকলে নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ পাছত চৰকাৰৰ সাফল্য প্ৰদৰ্শন কৰা যিকোনো বিজ্ঞাপন আঁতৰাবলৈ বা বন্ধ কৰিবলৈ ততালিকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মুখ্য নিৰ্বাচনী বিষয়াসকলে ৰাজ্য বিভাগৰ চৰকাৰী ৱেবছাইটৰ পৰা যিকোনো বিজ্ঞাপনৰ ফটো আঁতৰ কৰাৰ বাবে অথবা লুকুৱাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰা উচিত।
আয়োগে কৈছে যে নিৰ্বাচন হ'বলগীয়া ৰাজ্যকেইখনত ৱেবছাইট আৰু কল চেণ্টাৰ আধাৰিত ওজৰ আপত্তি নিষ্পত্তি ব্যৱস্থা দিহা কৰা হ'ব। এনে কল চেণ্টাৰৰ শুল্কবিহীন নম্বৰ হ'ব 1950। নিৰ্বাচনৰ মূল কাম কাজৰ প্ৰচাৰ কৰা হ'ব আৰু ইয়াৰ বাবে ৰেডিঅ', টিভি, চিনেমা আৰু চৰকাৰী চেনেলৰ জৰিয়তে আৱশ্যকীয় তথ্য প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সমগ্ৰ বিশ্ব অনিশ্চয়তাৰ চাকনায়ত আবদ্ধ হলেও ভাৰতৰ দ্ৰুত বিকাশ যাত্ৰা অব্যাহত থাকিব। দিল্লীত আয়োজিত ইণ্ডিয়া টুডে অভিৱৰ্তনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কালি এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে গঢ়ি তোলাটোৱে দেশৰ মেজাজ। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ শিৰোনামা দখলৰ বাবে কাম নকৰে, বৰং নিৰ্ধাৰিত সময়ত কৰ্ম সম্পাদনতহে গুৰুত্ব আৰোপ কৰে। 2014 চনৰ পূৰ্বে দেশত মাত্ৰ কেইখনমানহে পঞ্জীকৃত ষ্টাৰ্টআপ প্ৰতিষ্ঠান আছিল আৰু সম্প্ৰতি ষ্টাৰ্টআপৰ সংখ্যা প্ৰায় 1,25,000লৈ বৃদ্ধি পাইছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱ দেশৰ 600খনৰো অধিক জিলা অৰ্থাৎ দেশৰ প্ৰায় 90% এলেকালৈ সম্প্ৰসাৰিত হৈছে। তেওঁ কয় যে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ যুৱক-যুৱতীসকলে ষ্টাৰ্টআপ বিপ্লৱৰ গুৰি ধৰিছে আৰু সৰু সৰু চহৰত যুৱক-যুৱতীসকলৰ সাফল্যই দেশৰ ষ্টাৰ্টআপ বিপ্লৱক আগুৱাই লৈ গৈছে। শ্ৰীমোদীয়ে কয় যে পূৰ্বতে কেতিয়াও চাইকেল চলাই নোপোৱা গাঁৱৰ মহিলাসকলে এতিয়া ড্ৰোন চলাবলৈ লৈছে। ইয়াৰ ফলত সমাজত যথেষ্ট প্ৰভাৱ পৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিক আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ ৰিডাৰ কাম ট্ৰান্সলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে। পদৰ সংখ্যা 2টা আৰু চুক্তিৰ প্ৰাৰম্ভিক ম্যাদ 2 বছৰ। আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 58 বছৰতকৈ কম হ'ব লাগিব। প্ৰতিমাহে দৰমহা নিৰিখ 40,000ৰ পৰা 50,000 টকা। আৱশ্যকীয় অৰ্হতা প্ৰাৰ্থী যিকোনো বিষয়ৰ স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰকাশন গোষ্ঠীত 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। বিতং তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ৱেবছাইট newsonair.gov.in/vacancies চাব পাৰে। আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 19 মাৰ্চ ধাৰ্য কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ পালনাডু জিলাত এখন নিৰ্বাচনী সভাত ভাগ ল'ব। বিজয়ৱাড়াত থকা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱড়েই কয় যে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত পালনাডুৰ চিলাকালুৰেপিটাত এই সভা অনুষ্ঠিত হ'ব। আসন্ন নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে অন্ধ্ৰপ্ৰদেশত হ'বলগীয়া এনডিএৰ এইখন প্ৰথমখন সভাত তেলেগু দেশম পাৰ্টীৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু আৰু জনসেনাৰ মুৰব্বী পৱন কল্যাণো উপস্থিত থাকিব। উল্লেখযোগ্য যে সুদীৰ্ঘ 10 বছৰৰ পাছত তেলেগু দেশম পাৰ্টী, জনসেনা আৰু বিজেপি মিত্ৰজোঁটৰ এই সহযোগী দলকেইটা বৈঠকত মিলিত হ'ব। যোৱা 11 মাৰ্চত চন্দ্ৰবাবু নাইডুৰ উণ্ডাভেল্লীৰ বাসগৃহত অনুষ্ঠিত বৈঠকৰ পাছত এনডিএৰ মিত্ৰজোঁটে লোকসভাৰ আসন ভাগ বটোৱাৰা আৰু ৰাজ্যত নিৰ্বাচন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে দিল্লীত অনুষ্ঠিত এলিমিনেটৰ খেলত মুম্বাই ইণ্ডিয়ানছক 5 ৰাণত পৰাস্ত কৰি মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে 136 ৰাণৰ বিজয়ৰ লক্ষ্যৰে খেলি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 130 ৰাণ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 135 ৰাণ কৰে। দিল্লী কেপিটেলছে প্ৰতিযোগিতাৰ 8খন খেলৰ ভিতৰত 6খনত জয়লাভ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে 4খন খেলতহে জয়ী হৈছে। ভাৰতৰ লক্ষ্য সেন কালি অল ইংলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত ইণ্ডোনেছিয়াৰ জোনাটন ক্ৰিষ্টিৰ হাতত 12-21, 21-10, 15-21 গেমত পৰাজিত হয়। ক্ৰিষ্টি ফাইনেলত ইণ্ডোনেছিয়াৰ এণ্টনি গিংটিঙৰ সন্মুখীন হ'ব। গিংটিঙে কালিৰ প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্সৰ ক্ৰিষ্টোফক 19-21, 21-5, 21-11 গেমত পৰাভূত কৰে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। আসন্ন লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰা হৈছে। এইবেলি 7টা পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পাছত নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণবিধি ব্যৱস্থাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে নীতি নিৰ্দেশনা জাৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে সমগ্ৰ বিশ্ব অনিশ্চয়তাৰ চাকনায়ত আবদ্ধ হলেও ভাৰতৰ দ্ৰুত বিকাশ যাত্ৰা অব্যাহত থাকিব আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ প্ৰিমিয়াৰ
লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই।